মানে 15 আগষ্টত গোটেই অসমত 25টা বোমা ওলোৱাৰ পাছত এইটো একেবাৰে নিশ্চিত হৈ গ'ল যে অসমত আচলতে প্ৰশাসন ব্যৱস্থাটো একেবাৰে নাই। অসমৰ গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা 100% ব্যৰ্থ হৈ এই কথাটো যোৱা 15 আগষ্টৰ আলফাৰ এই যি 25টা বোমাৰ উদ্ধাৰৰ ঘটনা এইটোৱে প্ৰমাণ কৰি দিলে। আচলতে 25টা বোমা যেতিয়া অসমত এনেকুৱা ধৰণৰ সশস্ত্ৰ সংগঠন এটাই এনেকৈ স্থাপিত কৰিবলৈ সক্ষম হ'ল, তাৰ পাছত আচলতে লগে লগে মই ভাবোঁ যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছিলে, লগে লগে DGPক পদত্যাগ কৰিবলৈ বাধ্য কৰিব লাগিছিলে, আৰু চোৱাংচোৱাৰ যিজন মুৰব্বী আমাৰ অসমৰ তেওঁকো আচলতে কামৰ পৰা খেদি দিয়াৰ প্ৰয়োজন আছিলে। কিন্তু এতিয়ালৈকে আনকি এটা ট্ৰেন্সফাৰো আমি কৰা দেখা নাই। গুৱাহাটীত এতিয়ালৈকে কেইটা ওলালেই নহয়, 4টা ওলালে। 7টা ঠাইত আপোনাৰ বোমা দিয়া বুলি কোৱা হৈছে, এতিয়ালৈকে 4টা ওলালে। 4টা ওলোৱাৰ পাছত একদম ড্ৰাষ্টিক এটা ট্ৰেন্সফাৰ হ'ব লাগিছিলে নে নাই বাৰু? অন্ততঃপক্ষে মানে চৰকাৰ যে ব্যৰ্থ হৈছে, পুলিচ যে ব্যৰ্থ হৈছে, চোৰাংচোৱা যে ব্যৰ্থ হৈছে, তেওঁলোককতো ডেফিনেটলি তেওঁলোকক ইমিডিয়েটলি ট্ৰেন্সফাৰ দিব লাগিছিলে, শাস্তিমূলক বদলি দিব লাগিছিলে। দ্বিতীয়তে DGPয়ে লগে লগে DGPৰ ওপৰত একশ্যন ল'ব লাগিছিলে, আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে এইবিলাক একো হোৱা নাই। বৰং আমি দেখিবলৈ পাইছোঁ যে চৰকাৰখনে থাপি থুপি গোটেই বস্তুটো সৰু কৰিবৰ কাৰণে যত্ন কৰিছে। ইমান ডাঙৰ ঘটনা আপোনালোকে চাব দেই, 25টা ঠাইত যদি 25টা বোমা ফুটিলেহেঁতেন, তো আলফাৰ দয়াতে নুফুটিলেহেঁতেন। যদি 25টা বোমা ফুটিলেহেঁতেন তো অসমখন একেটা সময়তে শেষ হৈ গ'লহেঁতেন।